নমস্কাৰ প্ৰিয় দৰ্শকসকল চাবলৈ আৰম্ভ কৰিছে আসাম লাইভ 7 আৰু ষ্টুডিঅ'ত মই বিকাশ। প্ৰিয় দৰ্শকসকল, ভূঞা এণ্ড কোম্পানীৰ তাৰ্খত আজি তাৰ্কিত ক্ষুদ্ৰ ক্ষুদ্ৰ গাহৰি পালক আৰু বিক্ৰেতাসকল। আমগুৰিৰ সচেতন ৰাইজৰ মুখে মুখে আজি চৰ্চাৰ বিষয় থলুৱা গাহৰি আৰু বহিৰাগত গাহৰি। সচেতন ৰাইজৰ মুখে মুখে আজি চৰ্চিত বিষয় ভূঞা এণ্ড কোম্পানী। তাৰ পিছতো গা নলৰে এই সুবিধাবাদী ন্যস্ত স্বাৰ্থ জড়িত ভূঞা এণ্ড কোম্পানী। মৌন আজি চকু মুদা কুলিৰ ভাৱত খাদ্য আৰু অসামৰিক যোগান বিভাগ, পশুপালন বিভাগ আৰু প্ৰশাসন। কিয় কি স্বাৰ্থত আজি কুম্ভকৰ্ণ নিদ্ৰাত এই তিনিটা বৃহৎ বিভাগ? কাৰ স্বাৰ্থত, কাৰ আশীৰ্বাদেৰে, কাৰ শক্তিৰে বলিয়ান আজি ভূঞা আৰু কোম্পানী? প্ৰিয় দৰ্শকসকল, এখেতসকলে ভূঞা এণ্ড কোম্পানীয়ে আজি একাংশ থলুৱা ব্যৱসায়ী পেটত গুৰ মাৰি কেৱল মাত্ৰ ন্যস্ত স্বাৰ্থ পূৰণৰ বাবে উঠি পৰি লাগিছে। আপোনালোকে জানে যে অসম চৰকাৰে বহিৰাগত গাহৰি অসমত বিক্ৰী কৰাটো নিষিদ্ধ কৰি থৈছে, কিন্তু অতি কৌশলগতভাৱে এই কোম্পানীটোৱে হাৰিয়ানা পাঞ্জাৱৰ পৰা অনা গাহৰি নাগালেণ্ডত বিক্ৰী কৰাৰ চলেৰে কৌশলেৰে বিক্ৰী কৰাৰ অভিযোগ উঠিছে আমগুৰি, হালুৱাটিং আৰু উপকণ্ঠ অঞ্চলত। যি গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে অসমীয়া যুৱ মঞ্চই। আজি অসমীয়া যুৱ মঞ্চৰ নেতা কেন্দ্ৰীয় সমিতিৰ সহকাৰী সচিব আকাশ শইকীয়াই এই লবিটোৰ বিৰুদ্ধে আমগুৰি থানাত দাখিল কৰিলে এজাহাৰ। ইয়াৰ পিছত গা লৰিবনে স্থানীয় আৰক্ষী প্ৰশাসনৰ, গা লৰিবনে খাদ্য আৰু অসামৰিক যোগান বিভাগৰ, গুৰুত্ব দিবনে পশুপালন বিভাগে? এই বিষয়টো অনাগত দিনত প্ৰতিজন আমগুৰিয়ানৰ বাবে লক্ষণীয় হৈ ৰব। আমি অসমীয়া যুৱ মঞ্চই আজি আমি আমগুৰি আৰক্ষী ভাৰপ্ৰাপ্ত বিষয়াক আমি এজাহাৰ দিছোঁ আৰু আমি শিৱসাগৰ জিলা আৰক্ষী অধীক্ষককো আমি কথাটো অৱগত কৰিছোঁ। তেখেতে আমাক আশ্বাস প্ৰদান কৰিছে যে ইয়াৰ ওপৰত বিহিত ব্যৱস্থা লোৱা হ'ব। আমগুৰি অচি চাও আমাক আশ্বাস দিছে যে ইয়াৰ ওপৰত বিহিত ব্যৱস্থা লোৱা হ'ব, কাৰণ আমি এই দুজন 420 যি তেওঁলোকে মৰা গাহৰি লৈ আহিছিলে আৰু বহিৰাজ্য গাহৰি যিটো অসমত বিক্ৰী কৰিব নোৱাৰে সেই গাহৰি তেওঁলোকে অসমলৈ লৈ আহিছিলে। এই দুজনৰ ভিডিঅ' ফুটেজ আৰু ফটো ইতিমধ্যে আমি সংগ্ৰহ কৰিছোঁ আৰু তাৰ ভিত্তিত আমি আজি আমি আৰক্ষী বিষয়াক আমি আজি দিছোঁ। গতিকে তাৰ ভিত্তিত তেখেতলোকক অতি শীঘ্ৰে এই দুজনক গ্ৰেপ্তাৰ কৰিব। এজনৰ নাম সৰোজ, এজন গণ্ডেশ্বৰ। এই দুজনক গ্ৰেপ্তাৰ কৰাৰ লগে লগে ইয়াৰ কোনজন নায়ক আছে, যিজনৰ নায়কৰ তত্বাৱধানত তেওঁলোকে এইখিনি কাম কৰি আছে, তেওঁক গ্ৰেপ্তাৰ কৰিব। গতিকে আমি আশাবাদী, আমি অসম চৰকাৰলৈ আমি আশাবাদী, বা আমি আমগুৰি অচি চাওক লৈ আশাবাদী। আমি শিৱসাগৰ আৰক্ষী বিষয়া যি আৰক্ষী অধীক্ষক আছে তেখেতলোক আমি আশাবাদী যে তেখেতলোকে এটা উচ্চ তদন্ত কৰি এটা বিহিত ব্যৱস্থা ল'ম বুলি আমাক প্ৰতিশ্ৰুতি দিছে। গতিকে আমি আজি সেইকাৰণে আমি এজাহাৰখন আমি আমগুৰি আৰক্ষী বিষয়াক দিছোঁ। আৰু লগতে এটা কথা ক'ব বিচাৰিছোঁ যে ইমান ডাঙৰ এটা ক্ৰাইম কৰিছে, কিন্তু আপোনাৰ ভেটেনেৰী বিভাগ নিমাত। আমি এতিয়া জানিব পোৱা মতে ভেটেনেৰী বিভাগে বোলে প্ৰায় 1 লাখৰ পৰা 1.5 লাখ টকা মাহে পায়। শিৱসাগৰ যিজন ভেটেনেৰী বিভাগৰ দায়িত্বত আছে তেখেতে প্ৰায় 1 লাখৰ পৰা 1.5 লাখ টকা পায় বুলি আমি শুনিবলৈ পাইছোঁ। গতিকে এইবিলাক কাম নকৰিব, নাপায়। কেলৈ নাপায়? আজি মৃত গাহৰি খাই কিমান মানুহ আজি পেৰালাইচিছ, হাৰ্ট পেচেণ্ট, চুগাৰ, প্ৰেছাৰ, কিমান মানুহৰ বেমাৰ হৈছে। গতিকে তেওঁ সেই পইচাটো লৈ বহি আছে। গতিকে এইখন চৰকাৰ দিনত আমি যাওঁ যে কেতিয়াও দুৰ্নীতি হ'বলৈ নিদিয়ে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই। গতিকে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক অতি শীঘ্ৰে আমি লগ কৰাৰ এটা সিদ্ধান্ত লৈছোঁ আৰু তেখেতক গোটেই বস্তুটো আমি অৱগত কৰিম। কাৰণ কেনেকৈ চাওক, আপুনি কি ধৰণে নিজৰ পাৰ্চনেল গাড়ীত এই চাওক আপুনি মৰা গাহৰি আনিছে, আৰু লগতে আপোনাৰ যিসমূহ আপোনাৰ ইউ পিৰ গাহৰি, যি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই থলুৱা পালকৰ কথা চিন্তা কৰি অসমত বিক্ৰীব নোৱাৰা এটা বেন কৰি দিছে, বন্ধ কৰি দিছে। এখন SOP আছে। গতিকে সেই SOP তেওঁলোকে ভাইলেঞ্চ কৰিছে। গতিকে আমি শিৱসাগৰ জিলা আমি DC মহোদয়ক আমি অনুৰোধ জনাইছোঁ যে তেওঁ এটা কেছ ৰেজিষ্টাৰ কৰক, তেওঁ এটা কেছ দিয়ক আৰু তেওঁলোকৰ ওপৰত ৰেজিষ্টাৰ কৰক আৰু তেওঁলোকৰ ওপৰত কঠোৰ ব্যৱস্থা সাব্যস্ত কৰক। গতিকে আমি এইটোৱে জনাইছোঁ যে অতি শীঘ্ৰে যদি আমাৰ যি এজাহাৰ দিছোঁ এই এজাহাৰৰ যদি কোনো বিহিত ব্যৱস্থা নলয়, অনাগত দিনত কিন্তু
আমি শিৱসাগৰ আৰক্ষী অধীক্ষক কাৰ্যালয় হওক DC কাৰ্যালয় হওক আমি ঘেৰাই কৰিবলৈ আমি বাধ্য হ'ম আপুনি আপোনাৰ সন্তানক কোনখন শিক্ষানুষ্ঠানত নামভৰ্তি কৰিব সেই বিষয়ে হয়তো পৰিকল্পনা কৰি আছে এখন উন্নত পৰ্যায়ৰ শিক্ষানুষ্ঠানত নামভৰ্তি কৰিবৰ বাবে আপুনি শিৱসাগৰ জিলাৰ বৃহত্তৰ আমগুৰি অঞ্চলৰ উচ্চ শিক্ষাৰ অনুষ্ঠান আমগুৰি মহাবিদ্যালয়খনক নিৰ্বাচন কৰিব পাৰে এই মহাবিদ্যালয়খনে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অসমৰ ভিতৰত সপ্তম আৰু দ্বিতীয় স্থান দখল কৰি দুবাৰকৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই নিবলৈ সক্ষম হোৱাৰ লগতে স্নাতক আৰু স্নাতকোত্তৰ পৰীক্ষাতো প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান আৰু সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে আমগুৰি মহান মনীষীসকলৰ অক্লান্ত শ্ৰম আৰু ত্যাগৰ বিনিময়ত 1967 চনতে প্ৰতিষ্ঠা লাভ কৰা মহাবিদ্যালয়খনে সোণালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰি সাফল্যৰ বতৰা লৈ ভৱিষ্যতৰ দিশে আগবাঢ়িছে পঢ়া শুনাৰ ক্ষেত্ৰত কিছু পৰিমাণে দুৰ্বল ছাত্ৰ ছাত্ৰীৰ বাবে বিশেষ শ্ৰেণীৰ ব্যৱস্থা তথা বৃত্তিমুখী পাঠ্যক্ৰমৰ অন্তৰ্ভুক্তি ল'ৰা আৰু ছোৱালীক পৃথক পৃথক NCCৰ সুবিধা মহাবিদ্যালয়খনৰ ইতিবাচক দিশ ৰাষ্ট্ৰীয় মূল্যায়নৰ প্ৰত্যয়ন পৰিষদ নাকৰ দ্বাৰা A গ্ৰেড লাভ কৰা আমগুৰি মহাবিদ্যালয়ত আপোনাৰ সন্তানটিক নামভৰ্তি কৰাই আপুনিও সফলতাৰ অংশীদাৰ হোৱাৰ সুযোগ লাভ কৰিব পাৰে